এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আজি মই যাব ওলাইছোঁ নলবাৰী ৰাসত আৰু ভাবিলোঁ ভিডিঅ'টো আধাৰ পৰা আৰম্ভ কৰি দিওঁ মানে মই ওলাই আহিলোঁৱে ঘৰৰ পৰা ওলাই আহি এতিয়া মই আধাই ৰাস্তাত আৰম্ভ কৰিছোঁ ভিডিঅ'টো তো নলবাৰী ৰাস চাব গৈ আছোঁ সকলোবোৰ দেখুৱাই যাম তো চাই যাব আমি গৈ আছোঁ আৰু সেইফালে আমাৰ ৰাইজ ৰাস চোৱা খুৰীহঁতৰ লগত আহিছোঁ আৰু কৈছোঁৱে কিন্তু দেখুৱাবলৈ বহুত মানে পূৰা চেষ্টা কৰিম সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু জানেই আপোনালোকে কিমান মানুহ হৈ আছে এইকেইদিন ৰাসত নলবাৰী ৰাসত কিমান মানুহ হৈ আছে তো চেষ্টা কৰিম যিখিনি দেখুৱাব পাৰোঁ তো ভিডিঅ'টো চাই যাব আহি পাইছোঁ এতিয়া চাইছোঁ এতিয়া ভয়ে লগা হৈছে ইমান মানুহ আৰু ইতিমধ্যে এটা বাচ্চা হেৰাইছে ইয়াতে পূৰা মাইকী মানুহজনীয়ে কান্দা কাটা কৰি আছে তো দেখুৱাম আৰু যিমান পাৰোঁ যি পাৰোঁ চেষ্টা কৰিম দেখুৱাই যাবলৈ তো এতিয়া গোসাঁইবিলাক চাই লওক আপোনালোকে বহুত মূৰ্তি আছে কিন্তু মই যিখিনি দেখুৱাব পাৰিছোঁ সেইখিনিয়ে দেখুৱাই গৈছোঁ তো বেয়া নাপাব তো ভিডিঅ'টো চাই যাব কাৰণ বহুত মানুহ আছিলে ছোৱালীজনীও এক হাতে ধৰিব লাগে তো যিখিনি কৰিব পাৰিছোঁ আৰু এয়া কৃষ্ণই যে গোবৰ্ধন পাহাৰ যেনেকৈ দাঙি ধৰিছিলে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছে তো মই দেখুৱাই গৈছোঁ যিমান পাৰোঁ তো মই বেছি ক'ব পৰা নাই ভইচ অভাৰ দিয়ে কৈছোঁ তো বেয়া নাপাব আৰু এয়া মাজুলীৰ মুখাশিল্প আৰু সৰ্থেবাৰীৰ কাঁহ শিল্প সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিছে নলবাৰী ৰাসত আৰু এইফালে আছে গ্ৰন্থমেলা আমি ভিতৰত নোসোমালোঁ আৰু আমি তাৰপিছত এনেকৈ গৈ আমি ৰেল লাইন পাৰ হৈ পেলাই এইফালে গৈ আছোঁ তাৰপিছত আমি পালোঁ মীনা বজাৰ তো ব'লক আমি মীনা বজাৰ যাওঁ ইফালে এইটো চাইডে ধৰ্মীয় বস্তুবোৰ ৰখা হৈছে আৰু এয়া হৈছে ভাৰত মাতা আৰু ইয়াতে দেখিছেনে শিৱলিংগ দি ভাৰতৰ মেপখন দেখুৱাইছে আৰু সঁচাকৈ নলবাৰীৰ ৰাস এবাৰ সঁচাকৈ চাবলগীয়া কৰিছে বিৰাট ধুনীয়াকৈ কৰিছে
আৰু এতিয়া এই ৰেলখনত উঠিম। মোৰ বিৰাটেই ভয় লাগে, কিন্তু একমাত্ৰ ছোৱালীৰ কাৰণে উঠিব লগা হ'ল। আৰু সঁচাকৈ বিৰাট বেছিয়ে ভয় লাগিছিল। কিবাকৈ উঠিলোঁ আৰু আমি এয়া বহিলোঁ, ভগৱানৰ নাম লৈ বহিলোঁ কিবাকৈ। সঁচাকৈ এইবোৰত উঠিবলৈ সঁচাকৈ সাহস লাগে কিন্তু দেই। ছোৱালীয়ে কিন্তু ভয় কৰা নাই, মোৰহে বেছি ভয় লাগিছিল, কিন্তু তাইকে কৈছোঁ ভিডিঅ' কৰিব পৰা নাই ভালদৰে, যি পাৰিছোঁ দেখুৱাইছোঁ আৰু বিৰাট মানুহ হৈছে আৰু ভয়ো লাগে। ছোৱালীজনী আছে লগত, দেউতাক অহা নাই। তো এতিয়া ৰেষ্টুৰেণ্ট এখনত সোমাইছোঁ, কিবা এটা খাই লওঁ, ভাগৰো লাগিছে আৰু মাত তাত ভাঙি গৈছে। তো সেয়া ৰেষ্টুৰেণ্টত সোমাইছোঁ এতিয়া। আমাৰ খাই হোৱালৈকে আপোনালোকে হেমা মালিনী অহা ক্লিপটো চাই লওক। Welcome to Nalbari. This is Jimba. Welcome to Nalbari. Tata. Welcome to Nalbari. Welcome to Nalbari. আৰু খালোঁ বলোঁ আৰু আকৌ আহিলোঁ হৰি মন্দিৰত। আহি এতিয়া আশ্ৰানী আহিছে, তো বলক আশ্ৰানীক চাই লওঁ। বহুত কষ্ট, বাপৰে বাপ, বিৰাট মানুহ হৈছে। অকণমান কিবাকে জাগা পাই পেলাই ইয়াৰ পৰা ভিডিঅ' কৰি আছোঁ, দেখাবলৈ চেষ্টা কৰিছোঁ। তো প্লিজ চাই যাব ভিডিঅ'টো। अमेरिका, इंग्लैंड, कनाडा, फिजी आइलैंड, मॉरिशस, नेपाल और दुनिया के हर कोने में जा चुका हूँ, मगर जो सम्मान कलाकार का आसाम का हुआ है, दुनिया के किसी कोने में नहीं हुआ। ये आपकी तालियां, आपकी सीटियां हमारे लिए ऑक्सीजन के काम करती है। लगा देगा। अरे उम्र बढ़ा दी नील बाड़ी में। आपको एक बात बड़े सीरियसली बोलता हूँ, कलाकार के पास बड़े बड़े मंजिले हो, मोटे हो, गाड़ियाँ हो, स्विमिंग पूल हो, पेड़ हो, बगीचे हो, अगर कलाकार की गाड़ी नहीं है तो सब अंडा है, सब बेकार है, सब हीरो। मैं बहुत साल पहले आया था, एक सूफिया में एक फिल्म की शूटिंग थी। फिल्म का नाम ये गुलिस्तान हमारा, देवानंद हीरो फिल्म, शैलेंद्र टैगोर हीरोइन थी। और 40 साल में गोबां मानसिफोरानो भिडिअ खालामगासिनो दङ। लोग बोलते थे आसाम बहुत पिछड़ा हुआ है, कोई आता नहीं था, उन्होंने जंगल में शूटिंग की, वो फिर से हिट हो गई। उसके बाद आपको देखा है तो आज आसाम
जानना जाने वाला है पर मुख्यमंत्री ने अनाउंस कर दिया अगर सरकारी कर्मचारी अपने माँ बाप की सेवा नहीं करेगा तो उसको सरकारी नौकरी से निकाल दिया আৰু এনেকৈ আচাৰনিক চাই ঘৰৰ ফালে গৈ আছিলোঁ ঘৰলৈ গৈ আছিলোঁ আৰু যাওঁতে ৰাস্তাতে দেখিলোঁ এটা বাচ্চা মানে মানুহ এজনে লৈ আছে কোচত এই বাচ্চাটো দেখিছেনে মানুহজনে লৈ আছে সেই বাচ্চাটোৰ মাকজনী হেৰাইছে তাৰমানে মাকৰ লগত সেনেকৈ গৈ আছিলে খোজকাঢ়ি মাকৰ হাতত ধৰি খোজকাঢ়ি গৈ আছিলে তো মাকটো গুচি গ'ল বাচ্চাটো হাতে পেলাই গুচি আহিলে তাৰমানে মাকজনী আগলৈ গৈ থাকিলে আৰু বাচ্চাটো পিছপৰা হৈ গুচি আহিলে তো মাকে ইমান দূৰ যোৱাৰ পিছতো গমেই পোৱা নাই যে বাচ্চাটো হাতৰ পৰা ওলাই গ'ল তো তাৰপিছত গম পালোঁ আৰু পাছত যে বাচ্চাটোৰ মাকজনী পালে তো সেনেকৈ আমি ঘৰলৈ আহিলোঁ যিখিনি দেখুৱাব পাৰিলোঁ তো দেখুৱালোঁ বহুত মানুহ হৈছিল ভালদৰে ভিডিঅ' কৰিব পৰা নাছিলোঁ কাৰণ ছোৱালীক ধৰি